বিশেষ আঁচনি সেৱাখন বাছনি কৰক লগইন কৰক এবাৰ লগইন কৰাৰ পাছত আপুনি এটা আবেদন পত্ৰৰ ফৰ্ম দেখিব তলত থকা বাকচটোত টিক চিন দি নিশ্চিত কৰক মই অসমৰ মূল অধিবাসী আৰু তলত উল্লেখিত সম্প্ৰদায়ৰ অন্তৰ্গত মই এটা দুৰ্ভেদ্য বা দুৰ্গম অঞ্চলত বাস কৰোঁ আৰু আঞ্চলিক সংকটৰ বাবে মোৰ জীৱন আৰু সুৰক্ষাৰ প্ৰতি প্ৰকৃতভাৱে এটা ভাবুকি অনুভৱ কৰোঁ শ্ৰেণী আৰু সম্প্ৰদায় বাছনি কৰক সেভ আৰু নেক্সটত ক্লিক কৰক সম্পূৰ্ণ আবেদনকাৰীৰ নাম বৃত্তি স্বামীৰ নাম লিংগ জন্ম সম্পৰ্কীয় বিৱৰণ 10 সংখ্যাৰ পেন নম্বৰ আৰু 12 সংখ্যাৰ আধাৰ নম্বৰ প্ৰবিষ্ট কৰক সেভ আৰু নেক্সটত ক্লিক কৰক বৰ্তমান বাসগৃহৰ ঠিকনা ভৰ্তি কৰক নিশ্চিত কৰক যে ঠিকনাটো দুৰ্ভেদ্য বা দুৰ্গম অঞ্চলৰ মানদণ্ডৰ সৈতে মিল খায় সকলো বাধ্যতামূলক নথিপত্ৰ নিৰ্ধাৰিত ৰূপত আপলোড কৰক আৰু নিশ্চিত কৰক যে সকলো নথিপত্ৰ স্পষ্ট আৰু পঢ়িব পৰা হয় সকলো নিয়ম আৰু চৰ্তাৱলী মনোযোগ সহকাৰে পঢ়ক ডিজিটেল সহি ঘোষণা প্ৰদান কৰক পৰিশোধ সম্পন্ন কৰি আবেদন জমা দিয়ক উৎপন্ন হোৱা স্বীকাৰোক্তি নম্বৰটো লিখি ৰাখক এতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আবেদনকাৰীৰ অন্যান্য বিৱৰণ যেনে ব্যৱসায় পেছাৰ তথ্য আবেদন কৰা অনুজ্ঞাপত্ৰৰ বিৱৰণ যেনে অনুজ্ঞাপত্ৰৰ উদ্দেশ্য প্ৰয়োজনীয় আগ্নেয়াস্ত্ৰৰ ধৰণ আৰু অস্ত্ৰ অনুজ্ঞাপত্ৰৰ বাবে বিশেষ যুক্তি প্ৰবিষ্ট কৰক আবেদনত সংশ্লিষ্ট জিলা উপায়ুক্ত অৰ্থাৎ ডিসি কাৰ্যালয়ত পোৱাৰ পাছত প্ৰাথমিক নথিপত্ৰৰ পৰীক্ষা আৰু সম্পূৰ্ণতাৰ যাচ কৰা হয় যদি আবেদনটো সন্তোষজনক পোৱা যায় তেন্তে ডিসি কাৰ্যালয়ে সেইটো আৰক্ষী অধীক্ষক অৰ্থাৎ এসপি কাৰ্যালয়লৈ প্ৰেৰণ কৰে তাৰ পাছত এসপি কাৰ্যালয়ে ডিসি কাৰ্যালয়ৰ পৰা আবেদনখন লাভ কৰিব চূড়ান্ত আৰক্ষী পৰীক্ষাৰ প্ৰতিবেদন আপলোড কৰিব আৰু আবেদনখন পুনৰ ডিসি কাৰ্যালয়লৈ প্ৰেৰণ কৰিব অৱশেষত ডিসি কাৰ্যালয়ে চূড়ান্ত প্ৰমাণপত্ৰ প্ৰদান কৰিব দায়িত্ব সহকাৰে আবেদন কৰক নিৰাপত্তা নিশ্চিত কৰক আৰু লগতে আপোনাৰ সমাজক সুৰক্ষিত কৰক বিশেষ আঁচনি সেৱাখন বাছনি কৰক লগইন কৰক এবাৰ লগইন কৰাৰ পাছত আপুনি এটা আবেদন পত্ৰৰ ফৰ্ম দেখিব তলত থকা বাকচটোত টিক চিন দি নিশ্চিত কৰক মই অসমৰ মূল অধিবাসী আৰু তলত উল্লেখিত সম্প্ৰদায়ৰ অন্তৰ্গত মই এটা দুৰ্ভেদ্য বা দুৰ্গম অঞ্চলত বাস কৰোঁ আৰু আঞ্চলিক সংকটৰ বাবে মোৰ জীৱন আৰু সুৰক্ষাৰ প্ৰতি প্ৰকৃতভাৱে এটা ভাবুকি অনুভৱ কৰোঁ শ্ৰেণী আৰু সম্প্ৰদায় বাছনি কৰক সেভ আৰু নেক্সটত ক্লিক কৰক সম্পূৰ্ণ আবেদনকাৰীৰ নাম বৃত্তি স্বামীৰ নাম লিংগ জন্ম সম্পৰ্কীয় বিৱৰণ 10 সংখ্যাৰ পেন নম্বৰ আৰু 12 সংখ্যাৰ আধাৰ নম্বৰ প্ৰবিষ্ট কৰক সেভ আৰু নেক্সটত ক্লিক কৰক বৰ্তমান বাসগৃহৰ ঠিকনা ভৰ্তি কৰক নিশ্চিত কৰক যে ঠিকনাটো দুৰ্ভেদ্য বা দুৰ্গম অঞ্চলৰ মানদণ্ডৰ সৈতে মিল খায় সকলো বাধ্যতামূলক নথিপত্ৰ নিৰ্ধাৰিত ৰূপত আপলোড কৰক আৰু নিশ্চিত কৰক যে সকলো নথিপত্ৰ স্পষ্ট আৰু পঢ়িব পৰা হয় সকলো নিয়ম আৰু চৰ্তাৱলী মনোযোগ সহকাৰে পঢ়ক ডিজিটেল সহি ঘোষণা প্ৰদান কৰক পৰিশোধ সম্পন্ন কৰি আবেদন জমা দিয়ক উৎপন্ন হোৱা স্বীকাৰোক্তি নম্বৰটো লিখি ৰাখক এতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আবেদনকাৰীৰ অন্যান্য বিৱৰণ যেনে ব্যৱসায় পেছাৰ তথ্য আবেদন কৰা অনুজ্ঞাপত্ৰৰ বিৱৰণ যেনে অনুজ্ঞাপত্ৰৰ উদ্দেশ্য প্ৰয়োজনীয় আগ্নেয়াস্ত্ৰৰ ধৰণ আৰু অস্ত্ৰ অনুজ্ঞাপত্ৰৰ বাবে বিশেষ যুক্তি প্ৰবিষ্ট কৰক আবেদনত সংশ্লিষ্ট জিলা উপায়ুক্ত অৰ্থাৎ ডিসি কাৰ্যালয়ত পোৱাৰ পাছত প্ৰাথমিক নথিপত্ৰৰ পৰীক্ষা আৰু সম্পূৰ্ণতাৰ যাচ কৰা হয় যদি আবেদনটো সন্তোষজনক পোৱা যায় তেন্তে ডিসি কাৰ্যালয়ে সেইটো আৰক্ষী অধীক্ষক অৰ্থাৎ এসপি কাৰ্যালয়লৈ প্ৰেৰণ কৰে তাৰ পাছত এসপি কাৰ্যালয়ে ডিসি কাৰ্যালয়ৰ পৰা আবেদনখন লাভ কৰিব চূড়ান্ত আৰক্ষী পৰীক্ষাৰ প্ৰতিবেদন আপলোড কৰিব আৰু আবেদনখন পুনৰ ডিসি কাৰ্যালয়লৈ প্ৰেৰণ কৰিব অৱশেষত ডিসি কাৰ্যালয়ে চূড়ান্ত প্ৰমাণপত্ৰ প্ৰদান কৰিব দায়িত্ব সহকাৰে আবেদন কৰক নিৰাপত্তা নিশ্চিত কৰক আৰু লগতে আপোনাৰ সমাজক সুৰক্ষিত কৰক